Hello everyone, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম কৰিছো আৰু বহুত দিন হ'ল ভিডিও আপলোড কৰা নাছিলো যেটো ব্যস্ত থাকা যায় সেই কাৰণে ইমানটা ভিডিও আপলোড নকৰো কিন্তু আজি এটা বিশেষ কাৰণত ভিডিওটো আপলোড কৰি আছো যেহেতু আপোনালোকে সকলোৱে জানে যে অসমত এবাৰ বাঢ়নি পানীয়ে বহুতো জায়গাত বহুত ক্ষতিগ্ৰস্ত হৈছে ৰাস্তা ঘাট মানুহৰ ঘৰ দুৱাৰ বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ ইয়াত হোৱা নাই বাৰু কিন্তু আমাৰ নগাঁৱৰে আমাৰ ঘৰৰ ওচৰতে অকণমান দূৰত বহুত বেয়াকৈ ক্ষতি হৈছে ৰাস্তা আৰু বহুত জায়গাটো তেনেকৈ পানী আহিছে তো আমি আজি তাতলৈকে যাম মই যাম আৰু আমাৰ জাজৱালিৰ ভিতৰত আমি হেকিটাই যাম আৰু তো আপোনালোকক ভিডিওটো দেখুৱাম তো ভিডিওটো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো প্লিজ সাবস্ক্ৰাইব কৰি দিম আৰু এতিয়া আমি ওলাইছো আমি এতিয়া গৈ আছো তালৈকে য'ত পানী হৈছে এইখিনি জায়গাত বাৰু ইমান হোৱা নাই কিন্তু আমি গৈ আছো এতিয়া আৰু এয়া পানী ইয়াত হৈছে মানুহৰ ঘৰ ইফালে আধা বনোৱা হৈ আছে আৰু গোটেইখন পানীৰে ভৰি পৰিছে কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিলে কঙাল নামচাঙৈ কিয়নো আনিলি মৰণৰে বান আৰু এয়াই আছিল আমাৰ নগাঁওখনৰ দুৰৱস্থা মানুহৰ এনেকুৱা দুৰ্দশা দেখি খুবেই বেয়া লাগিছে বহুত বেয়া লাগিছে এনেকুৱা দেখি পেলাই আৰু ইয়াত চাওকচোন ৰাস্তা দুভাগ হৈ গৈছে মানুহৰ অহা যোৱা কিমান কষ্ট হৈছে কি কৰিম আৰু উপায় নাই প্ৰকৃতিৰ নিয়ম যেতিয়া এইটোৱে